বহুত ডাঙৰ হাবি হয়। আজি তাৰিখত সকলোকে কৈছো দেই, মনৰ কোনো মূল্য নাই। যি মূল্য আছে কিডনী, হাওঁফাওঁ, গুৰ্দা এইকেইটাৰে মূল্য আছে। বিকিলে লাখ লাখ টকা পায়, মনটো ভাগি থৈ গুচি গ'লে এটকাও নাপায়, উল্টা খৰচা। তুই সঁচাকে ব্ৰাছ কৰা নাই নেকি? নাই কোৱা, মানে চব এভৰিথিং ছুটি হ'ব লাগে। কি বনাইছা? আদাৰ লগত চাকনা। যোনে খায় সিও পস্তায়, যোনে নাখায় সিও পস্তায়। ঐ কি হ'ল? ঐ কেলে পলা গলা? এই ঠাণ্ডাখন গা ধুব পাৰি নেকি? মুহিয়া যা লাগিছে ইয়াৰ। তুমি গাটো ষ্টাৰ্ট কৰিয়ে দিলা নেকি? পানীখিনি লেতেৰা হৈছে ন? আজি আমাৰ মাংস বনোৱা মানুহ চেঞ্জ হ'ল। যতীনে এইটো চাকৰি পাৰ্টি বুলি কৈছে। চাকৰিটোতো বহুত দিন হৈ গ'ল নহয় তোমাৰ। ক'ত এডমিট? এইফালে গাহৰি মাংস বনাই আছে যতীনে। আমাৰ এইজন আছিলে মেইন মানুহ মাংস বনাই, কিন্তু আজি অলপমান তেখেতৰ ৰেষ্টত আছে, মানে লিভত আছে তেখেত। তেখেতক আজি এটা বেলেগ ডিপাৰ্টমেণ্ট দিয়া হৈছে। এইফালে তেখেতে বেলেগ কাম এটাত জড়িত হৈছে আজি। কি বনাইছা? আদাৰ লগত চাকনা। আদাৰ লগত চাকনা, নামটো শুনিবলৈ বহুত বঢ়িয়া লাগিছে। যোনে খায় সিও পস্তায়, যোনে নাখায় সিও পস্তায়। এনে আমাৰ ল'ৰাকেইটা বেয়া নহয়, কিন্তু পিয়াজ খায় নেকি? কিবা কৈছা? গা ধুম বাৰু। প্ৰথম মানে অলপমান ছেটিং হৈ লৈছো আহি পেলাই, তাৰপিছত আৰু গা চা ধুম, হয় নহয়? চবে ধুম গা একেলগে। কেল গা ধোৱা নোধোৱা? দীপক গা ধোৱা নাই? হয় যতীন ব'লা। এই ব'লা ধুগে। গা ধুলে অলপ পাৰ হৈ আহিব লাগিব পাৰ পৰা। এই ইমান ধুনীয়া পানী বৈ আছে, ব'লা। এখন ৰঙা নদী হয়। ইয়ালৈকে আহিছো আজি আকৌ খানা এটা খাওঁ বুলি। লগত আহিছে তুলসী, যতীন আৰু দীপক। তুমি গুটকা খালা? যতীনেও খালে? মই যে একোৱে নাপালো। চলচলনি কোনে বুজি পায়? কি চলচলনি? কিডনী কিয় কিডনী কিয় চলচলনি? এতিয়া ক'বতো একো নোৱাৰি। যি কম মানে মুখৰ পৰা কিবা এটা ফুটিলে হ'ল, হ'ব চলচলনিৰ মাজত কিবা এটা ভৰাই দিলে হ'ল। মই মানে কি শুনিছিলো মানুহৰ দুখ চুখ লাগিলে অলপমান হাৰ্টত, মোৰ মানে হাৰ্টত লাগে বুলি শুনিছিলো কিবা এটা, কিন্তু কিডনীটো আজি প্ৰথম শুনিছো মানুহৰ যে কিডনীত লাগে বুলি। তুলসী শুনিছিলা কেতিয়াবা মানুহৰ কিবা দুখ চুখ হ'লে কিডনীত কিবা লাগে বুলি? যতীন কিবা শুনিছিলা নাই? কোৱা, আগে পিছে কিবা শুনিছিলা নি? কোৱা। মানুহৰ কিবা দুখ চুখ হ'লে কিবা কিডনীত লাগে বোলে। চবে প্ৰথমবাৰ শুনিছে বোলে। মই এইটো শুনিছো আৰু মানুহ মোৰ মানে একদম অন্তৰখন মানে বহুত দুখ লাগিছে বুলি। আজিৰ তাৰিখত মনৰ কোনো মূল্য নাই। আজিৰ তাৰিখত সকলোকে কৈছো দেই, মনৰ কোনো মূল্য নাই। যি মূল্য আছে কিডনী, হাওঁফাওঁ, গুৰ্দা এইকেইটাৰে মূল্য আছে। বিকিলে লাখ লাখ টকা পায়, মনটো ভাগি থৈ গুচি গ'লে এটকাও নাপায়, উল্টা খৰচাহে। মদ খাব লগা হ'ল, ট্ৰেজেডি, বুকুৰ বিষ। এইটো বহুত ভাবিবলগীয়া বিষয় হয় মানে কি, মানে এইটো প্ৰেমৰ বিষয় হয়। যিটো কথা কৈ আছে, এইটো যিটো বিষ কথা কৈ আছে, আমাৰো বিষ আছে, আমাৰ ভৰি বিষায়, গা বিষায়, পেইন কিলাৰ মাৰিব নোৱাৰে। কিন্তু ইয়াৰ বিষটো বোলে পেইন কিলাৰ মাৰিব নোৱাৰে। এইটো আপোনালোকেও গম পাইছে নিশ্চয়। কাৰ এনেকুৱা বিষ আছে আপোনালোকে জনাবচোন দেই। ভাত মাংস সকলোবোৰ বনোৱা হৈ গ'ল। এতিয়া মানে কি আমি নদীখনৰ সিপাৰলৈ যাম বুলি মানে চবে থিৰাং কৰিছোঁ।
ঐ যতীন যোৱা নোযোৱা নোযোৱা ব'লা আকৌ তুমি গা নোধোৱা আজি নেকি মানে ব্ৰাছ কৰা গা ধোৱা কোৱা নাই তুমি সঁচাকৈ ব্ৰাছ কৰা নাই নেকি ব্ৰাছ নকৰে কি চানে নকয় নেকি ময়ো নাই কৰা হে ভগৱান গা ধোৱা ব্ৰাছ কৰা অকল শোৱা আৰু খোৱা হে চানডে হলিডে মিনছ হলিডে তোমাৰ তেনেকুৱা নেকি তুলসী এইটো এনেও গা নোধোৱে বা বেলেগ দিনাটো বেলেগ কথা দেখিছিলো তোমাৰতো সেইটো পেণ্ট এইফালে আছে সেয়া তোমাৰ গা গোন্ধত থাকিব নোৱাৰে এইটো তুলসী এইফালে পেণ্ট আছে এয়া তুলসী গা ধুই পেলাই এবাৰ পেণ্ট ইয়াত তিয়াই পেলাই এবাৰ মেলিয়ে থৈছে ইয়াত ব'লা তুমি কি সঁচাকৈ নোযোৱা আমি গৈ আহোঁ দেই বালি আছে হা কি হ'ল কেলে পলা কৰা দীপকে মানে কি তুলসী গাত মানে পুৰা পানী ঢালি দিলে তুলসী আকৌ পাৰলৈ উঠি গ'ল তুলসী আহা একো নাই আহা দীপক আহা ঐ চোৱা মোক পানী মোক ঢালিলেও নহয় এই দেখিছা নাই এইটো মাইকটো আছে নেঢালিব পানী হা আমি লাহে লাহে গৈ আছোঁ নদীখন পাৰ হৈ আছোঁ পানী দেখিছে পানী সোঁত আছে দেখিছে নদীত পানী যথেষ্ট আছে সোঁত নথকা বুলি নাভাবিব সোঁত পূৰা আছে নদীত আমি কিন্তু বৰ ৰিস্ক লৈ পেলাই সিপাৰলৈ গৈ আছোঁ तेजस्वी लोग हैं हमारे पास কোমল দেখাটো ওলাই পৰিলে দেই লাজ পাইছোঁ দেই কি কৈছা নাই একো নাই এয়া চাওক ৰাইজ এয়া মজা নদীৰ মাজত সকলো গোল গোল ঘূৰিছে চব সকলো গোল গোল ঘূৰিছে চব গোল গোল ঘূৰিছে দেই একচুৱেলি আমি যিমান ভাবি আছিলোঁ মানে কি পানী বহুত দ আছে বুলি ইমান দ নাই পানীখিনিত কিন্তু শিলগুটি আছে শিলগুটিত মানে ভৰি পৰিলে বহুত পিছল হয় শিলগুটিবিলাক আৰু ফাইনেলি আমি নদীখন পাৰ হৈ গ'লোঁ আৰু ইয়ালৈতো আগে পিছেও আহিছোঁ কিন্তু এইফালে মানে কি ওপৰলৈ উঠি গৈ কি আছে আজিলৈকে চোৱা নাই আজি প্ৰথমবাৰ গৈ আছোঁ কি আছে কি নাই এবাৰ চাই আহোঁ এফালে হাবিখন কিমান গভীৰ হয় কি নহয় এবাৰ চাই আহিছোঁ এইফালে দেখোন বহুত ডাঙৰ হাবি এখন অলপমান ভিতৰৰ ফালে গৈ চাওঁ কি আছে কি নাই এনেকৈ পাৰ হৈ যাওঁ ইয়াতে চাউণ্ড এটা শুনিছিলোঁ কিন্তু বহুত ডাঙৰ হাবি হয় কিবা এটা আছে ইয়াত